নমস্কাৰ যুগাত্মক দৃষ্টিৰ আজি খণ্ডলৈ সকলোকে আদৰণি জনাইছোঁ শ্ৰদ্ধেয় দৰ্শক যোৱাটো খণ্ডত আমি ইলেক্ট্ৰিচিটি কথা পাতিলোঁ অসমত যেটো বিজুলীৰ সমস্যা বা যোগান বা চাহিদাৰ সমস্যা এখিনি কথা পাতিলোঁ আজি বিজুলীৰ পিছতে আটাইতকৈ দৰকাৰী আমাৰ যেটো পথ ব্যৱস্থাৰ কথা পাতিম বিশেষকৈ পথ দুৰ্ঘটনাৰ কথা পাতিম অসমত আটাইতকৈ বেছি উত্তৰ-পূবৰ ভিতৰত ৩৮৪৩ জন ব্যক্তিৰ যোৱাটো বছৰত নিধন হৈছে ৰোড এক্সিডেণ্টত প্ৰত্যেক দিনাই খবৰ পাওঁ ইনফেক্ট কোভিডতকৈ বেছি অসমত ৰাস্তাৰ এক্সিডেণ্টত মানুহ মৰিছে ব্যক্তিগতভাৱে মোৰ এজন অতি ঘনিষ্ঠ ভাতৃ প্ৰাঞ্জল দাস তেখেত স্কুল অফ প্লেনিং এণ্ড আৰ্কিটেকচাৰৰ পৰা পাছ কৰা এজন স্থপতিবিদ মোৰ লগত কাম কৰিছিলে আমি কৰা নৰ্থ ইষ্ট ফেষ্টিভেল বা ৰঙালী বিভিন্ন ইনিচিয়েটিভখিনি কাম কৰিছিলে তেখেতে গোটেই উত্তৰ-পূবৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত একত্ৰীকৰণ কৰি অসমৰ বা উত্তৰ-পূবৰ সমলখিনি দেশ বিদেশত নিয়াৰ কাৰণে এটা ব্যাপক প্ৰচেষ্টা লোৱা এজন ব্যক্তি প্ৰাঞ্জল দাস মোৰ সোঁহাত স্বৰূপ যোৱা 11 দিনৰ আগতে যোৰাবাটৰ ওচৰত এখন ট্ৰাকে মহতিয়াই তেখেতক নিধন কৰে মোৰ কাৰণে বা সমগ্ৰ অসমৰ কাৰণে এটা বৃহৎ ক্ষতি আজি এই অনুষ্ঠানটো যোৱাকালি তেখেতৰ আদ্যশ্ৰাদ্ধ হৈ গৈছে আজি প্ৰাঞ্জল দাসৰ পুণ্য স্মৃতিত আমি অৰ্পণ কৰিছোঁ আমি কথা পাতিব খুজিছোঁ এই যেটো ঘাতক ৰাস্তাৰূপী ঘাতকৰ কথা পাতিব খুজিছোঁ ৰোড সেফটিৰ কথা পাতিব খুজিছোঁ বা অসমৰ বিভিন্ন চুকে কোণে থকা পথসমূহ নিৰ্মাণ কৰাৰ কাৰণে সুৰক্ষাৰ ক্ষেত্ৰত কি কৰাটো উচিত এইখিনি কথা পাতিবলৈ আমি আজি গোট খাইছোঁ আজি আমাৰ লগত উপস্থিত আছে নেশ্যনেল হাইৱে অথৰিটি NHAI ইয়াৰ ক্ষেত্ৰীয় যিজন ইনচাৰ্জ তেখেত আলোক কুমাৰ ডাঙৰীয়া আদৰণি জনাইছোঁ তেখেত বিহাৰৰ আৰু বহুদিন ধৰি অসমত আছে উত্তৰ পূব তথা ম্যানমাৰ তেখেতে চাই আদৰণি জনাইছোঁ তেখেত বিহাৰৰ গতিকে আমি তেখেতৰ লগত হিন্দীতে কথা পাতিম তেখেত অসমীয়া অলপ বুজি পায় কিন্তু আমি কথাখিনি হিন্দীত তেখেতৰ লগত আমি কথা পাতিম আমাৰ মাজত আছে অজয় বৰদলৈ ডাঙৰীয়া তেখেত PWDৰ প্ৰাক্তন কমিশ্যনাৰ আছিলে তাতোকে এইটো কথা ক'ব লাগিব অজয় বৰদলৈৰ নেতৃত্বত যথেষ্টখিনি ৰাস্তাৰ কাম হৈছিল অসমৰ চুকে কোণে আমি যেতিয়া কলিয়াবৰ পিনে ৰাস্তাটো চাওঁ বা বিভিন্ন হাইৱে কামত তেখেতে অতি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে ৰাস্তা কনষ্ট্ৰাকশ্যনৰ ক্ষেত্ৰত অসমত বহুখিনি কাম কৰিছে আৰু বিশেষকৈ এই ক্ষেত্ৰত তেখেত এজন এক্সপাৰ্ট আদৰণি জনাইছোঁ অজয় বৰদলৈ ডাঙৰীয়া আমাৰ মাজত আৰু আছে হীৰেন নাথ ডাঙৰীয়া তেখেত এডিশ্যনেল DGP স্পেচিয়েল ব্ৰাঞ্চৰ IPS অফিচাৰ অসমৰ সুযোগ্য সন্তান তেখেতে পুলিচৰ পাৰ্সপেক্টিভটো ক'ব আদৰণি জনাইছোঁ হীৰেন নাথ ডাঙৰীয়াক প্ৰথমতে মই এটা ভিডিঅ' দেখাব খুজিছোঁ এজন বাহিৰৰ ড্ৰাইভাৰ আহিছিল অসমত তেওঁ ড্ৰাইভ গোটেই ৰাস্তাত হাইৱেত গ'ল বিভিন্ন ঠাইত গ'ল আৰু গৈ পেলাই কৈছে যে দ্বিতীয়বাৰ অসমলৈ নাহোঁ তেওঁ কি কৈছে এটা সৰু ভিডিঅ'টো খুব ফেচবুকত ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা দেখিছোঁ এই ভিডিঅ'টো এবাৰ মই দেখাব খুজিছোঁ ড্ৰাইভাৰজনৰ চকুৰে অসমৰ ৰাস্তাৰ অৱস্থা हम भी नहीं आएगा यहाँ पे कान पकड़ता है हम आसाम में नहीं आएगा आसाम में बहुत गंदा रोड है ये हमारा यूपी में जाके देख लो यूपी में 4 लाइन पे गड्ढा नहीं मिलेगा 4 लाइन पे तो भागे चले जाओ और छोटे मोटे रास्ते में तो मिल सकता लेकिन 4 लाइन पे नहीं मिलेगा आसाम का अधिकारी लोग हमारे यूपी में जाके देखो 4 लाइन कैसे बनता है यहाँ पे तो बनते बनते रोड टूट रहा है इतना गहरा गड्ढा हो रहा है इसमें वो वहाँ पे यूपी में जाके देखो कैसे बनता है 4 लाइन जब पता लगे এয়া এজন ড্ৰাইভাৰৰ मनोवेदना किंतु ये অসমৰ কাৰণে অলপ দুৰ্ভাগ্যৰ কথা आलोक कुमार जी गुवाहाटी से जब खानापारा से जब आप ये नौगांव के तरफ जाते हैं स्पेशली अप टू सोनापुर गड्ढा बहुत है और इसके कारण सब टोल तो লৈ আছে रेगुलर टोलिंग हैज बीन डन 115 টকাকে লয় সকে এখন গাড়ীত সোনাপুৰত আকৌ ৰহাৰ ওচৰত আকৌ 90 টকা মান লোৱা হয় যেহেতু মেইনটেনেন্সৰ কাৰণে টোল লোৱা হৈছে আগতে কোৱা হৈছিল টোল লোৱা নাছিলে বুলি এটা বদনাম আছিল কিন্তু এটা টোল ব্যৱস্থা আৰম্ভ হৈছে টোল দিয়াৰ পাছতো কিয় ৰাস্তাত গাঁত আছে ये जो हमारा सोनापुर से गुवाहाटी से जो सोनापुर का स्ट्रेच है इसमें ये प्रोजेक्ट बहुत दिनों से बंद पड़ा था ये अभी कंप्लीट हो गया और उसका जो पुराना कॉन्ट्रैक्टर था ऑलमोस्ट 10 इयर्स का उसको हमने सारा चीज़ क्लोज कर दिया अभी इस इंटायर स्टेज के लिए अराउंड 30 to 40 करोड़ का एस्टिमेट हमने भेजा है जो रिक्वायर्ड है रिन्यूअल के लिए वो मैं उसको अभी मैं करवा रहा हूँ इन द मीन वाइल हमने जो भी पॉट को गड्ढे का भरने के लिए आदमी मैंने लगा दिया है क्योंकि ये तो रेगुलर फीचर है मेंटेनेंस करना ये तो हमारा रेगुलर फीचर है जब भी गड्ढा हो रहा है उसको हम लोग प्रॉपर्ली या टाइमली अटेंड उसको करने का कोशिश कर रहा है लेकिन इसका जो वन टाइम जो इम्प्रूवमेंट करना है वो विद इन 6 मंथ में वी विल डू तो
तो जिससे क्या है कि ये सारी प्रॉब्लम है वो ख़त्म हो जाएगी। जहाँ तक हमारे स्टेज का जो मेंटेनेंस का जो भी है, इतनी सारी जो सिचुएशंस आई, कभी वहाँ पर वाटर लॉगिंग की भी प्रॉब्लम हो जाती है, हमारा जो ड्रेन है सारा चीज़ वो फिलअप हो चुका है ड्यू टू द सिल्ट से, तो बगल में जो पहाड़ भी जो कट रहा है तो उसके तरह जो हिल कटिंग हो रही है उसके हिसाब से सारा सिल्ट आ जाता है ड्यू टू बारिश से। सारे मेरे मोस्ट ऑफ द जितने भी ड्रेन है तुरंत विद इन द 7 डेज़ में सारा वो फिल होता है, फिर उसको निकालना पड़ता है। इसके लिए हमने एजेंसी लगा दिया है। ये जहाँ तक जो पॉट अभी जो दिखाई पड़ रहा है इमीडिएटली हम उसको रिपेयर कर रहा है। कब तक हम देख सकते हैं क्लीन रास्ते खानापारा से? ये तो कंटिन्यूस ये है। आफ्टर पूजा के बाद में जो बरसात के बाद में वी विल एंगेज द न्यू कॉन्ट्रैक्टर जो भी इंटायरली थिंग्स को वो करेगा। और दूसरा एक कंप्लेन है कि रास्ते में ट्रक जब हाईवे जो बाकी आप जयपुर जाएगा, तमिलनाडु जाएगा, उत्तर प्रदेश, बिहार में इतना ज़बरदस्त रास्ता है, आदमी लोग यहाँ सोचता है कि बिहार का कैसे होगा, बिहार इज़ अ फैंटास्टिक रोड बिहार। एंड इसीलिए तो मेरा जो कहना है ये क्या प्रॉब्लम है, मैंने ट्रक पार्किंग रास्ते में क्यों होता है? जब आप आएगा जोरहाट से गुवाहाटी आएगा रास्ते में ट्रक नहीं, हाईवे में ऐसे भी हमारा क्या है कि डेडिकेटेड स्टेज पर ट्रक लेवाई है, ट्रक टर्मिनल है। एक हमने आहतगुरी में वो बना के रखा है दोनों साइड में, जहाँ पर 100 ट्रक को पार्किंग की व्यवस्था है आइदर साइड में, वहाँ पर भी हम लोग ये लगा रखा है। जहाँ तक आपका जो शोल्डर पर जो आपके हाईवे पर जो ट्रक खड़ा करने का है, इसके लिए प्रॉपर इन्फोर्समेंट की आवश्यकता है। ऐसे भी हम लोगों ने इलीगल है। हाँ, जो हम लोग देखते हैं रास्ते में तो इलीगल है। हाँ, यस, जोराबाद में इतना छोटा सा रास्ते में जब दोनों साइड में ट्रक रहता है क्या प्रॉब्लम होता है? हम लोग टोल पे करते हैं, इट्स रिपीटेडली आई मस्ट से 115 टका दियार पिछत रास्ता हेतु दिया तो एकेबारे उचित নহয়। हमारे पास तो जो भी हमने रोड हाईवे बना दिया, जो भी NH एक्ट्स में ये ऑलरेडी डिफाइन है कि हमारा 45 मीटर टू 60 मीटर का ROW है, इसमें कुछ भी चीज़ कंस्ट्रक्शन नहीं होना चाहिए। लेकिन क्या है कि जो भी अनऑथराइज वे में बहुत जगह जो कंस्ट्रक्शन हुई, जिससे क्या है कि वाटर लॉगिंग की प्रॉब्लम आने लगी, जो हमारे जो पानी निकलने के लिए जो हमने ड्रेन बनाए रखा था सारा चोक आउट हो गया। और जो ग्रेडियंट था, पहले हमारी हाईवे ऊंची थी लेकिन उससे ऊपर में बगल वाले एरिया में सारे जगह सेटलमेंट हो गए, सारे पानी हाईवे पर आते हैं, तो ये भी एक वन ऑफ द रीजन्स है। অজয় বৰদলৈ ডাঙৰীয়া, মানুহৰ সমস্যাটো আপুনি শুনিলেই যে সমস্যাটো এইটোৱে যে অসমৰ ৰাস্তাৰ গাঁতৰ কথা মানুহৰ সমস্যা, এক্সিডেণ্ট ইমান বেছি হৈছে, এই গোটেইখিনি লৈ হাইৱে ছিষ্টেমটো কেৰণটো ক'ত আছে? আমাৰ আটাইতকৈ ডাঙৰ প্ৰব্লেম যিটো মই মোৰ লাইফত দেখিছিলোঁ, মই এইটো চেঞ্জ কৰিব পৰা নগ'ল। যিহেতু আৰ্বান বডি ৱেডাৰ GMDA, GMC, এনি মিউনিচিপালিটি বডি অফ দ্য ষ্টেট, তেওঁলোকে ষ্টেট হাইৱে বোথ ফৰ ষ্টেট হাইৱে, নট অনলি ষ্টেট হাইৱে ইকুৱেলি ইম্পৰ্টেণ্ট, নেশ্যনেল হাইৱে যেনেকৈ ইম্পৰ্টেণ্ট, ষ্টেট হাইৱেখিনি আমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট। গতিকে সেই গোটেইখিনিৰ কাৰণে নেশ্যনেল হাইৱে এখন আছে, সেই একমতে পাৰ্টিকুলাৰ ডিষ্টেঞ্চতহে তেওঁলোকে বেণ্ডিং লাইনৰ পাৰ্মিশ্যন দিব পাৰে। কিন্তু সেইটো যেতিয়া পাৰ্মিশ্যনত কোনোদিন মিউনিচিপালিটি বডিয়ে নভৰালি আজিলৈকে, সেইটো যেতিয়া চেণ্ট্ৰেল এখন ষ্টেটে মানিবই লাগিব, নালাগিব নেকি? যদি সেইটো যেতিয়া মনা কৰা নাযায়, তেতিয়া আমি বিল্ডিং পাৰ্মিশ্যন, বিল্ডিং লাইনবিলাক যদি হাইৱে ওচৰতে দি দিওঁ, তেতিয়াহ'লে যিটো আপুনি পাৰ্কিঙৰ কথা কৈ আছে যে ৰোড ছাইড পাৰ্কিং কৰিছে, তাত গৈ চাহ খাইছে আহিছে, এইবোৰ বন্ধ নহয়। আৰু সেইটো ট্ৰেফিক ছেফটিৰ কাৰণে সাংঘাতিক কথা। যেতিয়া ফাৰ্ষ্ট এণ্ড ফৰমষ্ট পইণ্ট আমি হাইৱে অল মিউনিচিপালিটি বডি হৰ ৰেগুলেটৰী বডি তেওঁলোকক নেশ্যনেল হাইৱে আৰু ষ্টেট হাইৱেৰ কাৰণে নেশ্যনেল হাইৱে যিখন এক্ট সেইখন মেণ্ডেটৰী কৰাব লাগে। এতিয়ালৈকে নেশ্যনেল হাইৱে একখন আমাৰ মনাই নাই। বাকী ৰাজ্যত হৈছেনে? আপুনি বিহাৰৰ কিয় কাৰণে হৈছে? বিহাৰ কিয় কাৰণে? বিহাৰ কৈছে মধ্যপ্ৰদেশ কাৰণে ইন্দোৰ কিমান সুন্দৰ ৰোড দেখিছা নিশ্চয় তুমি, ইন্দোৰ কিমান সুন্দৰ ৰোড, তেনেকৈ প্ৰত্যেকখন ষ্টেটতে হৈছে। গতিকে মইতো অজয় বৰদলৈ খুব দৰকাৰী কথা কৈছে, নেশ্যনেল হাইৱে এক্ট এখন আছে, সেই এক্টখনৰ মতে কিমান দূৰত দোকান চোকান থাকিব বা পাৰ্কিং, এই বিভিন্ন ব্যৱস্থা তাতে সন্নিৱিষ্ট আছে। সমগ্ৰ দেশত আমি যে কৈছোঁ বিহাৰৰ ৰাস্তা ভাল, এই একখন আছে, মধ্যপ্ৰদেশত আছে, উত্তৰ প্ৰদেশত আছে, কিন্তু অসমত এই একখন হোৱা নাই। একখন নোহোৱাৰ কাৰণে হয়তো এটা কোঅৰ্ডিনেশ্যনত ডাঙৰ খেলিমেলি লাগিছে। প্ৰথমতে মই চৰকাৰক অনুৰোধ জনাইছোঁ, এই একখন কৰক, আমাক এতিয়া ৰাস্তাৰ সমস্যাখিনি দূৰ হ'ব লাগে। কওক আপুনি আৰু কওক। নেক্সট হৈছে স্পীড লিমিট। হয়, স্পীড লিমিট হয় এতিয়া বেলেগ ষ্টেটত 124 লেনিঙৰ কাৰণে হয়। যিহেতু সেইখিনি আমাৰ এখন ৰেইনফল এৰিয়া, সেইকাৰণে মই যিটো মোৰ পিৰিয়ডতে সেইটো মই 100 কিলোমিটাৰত 4 লেনিং ষ্টিক কৰাইছিলোঁ। মানে 4 লেন ৰাস্তাবোৰ অকল 100 কিলোমিটাৰ মেক্সিমাম। আজিকালি গাড়ীবোৰো এইটো কৰি দিছে। আমাৰ নতুন গাড়ীবোৰ দেখিছোঁ যে 80 স্পীডৰ পিছত এটা ছিগনেল দিয়ে, 100 পিছত কণ্টিনিউৱাছ ছিগনেল দিয়ে। আৰু 80 হৈছে, কিন্তু পুৰণা গাড়ীবোৰ সেইটো ব্যৱস্থা নাই। আমাৰবিলাকত আছে 80 হৈছে 2 লেনৰ কাৰণে,
এতিয়া স্পীড কণ্ট্ৰলৰ কাৰণে ধৰক আমিতো হোম ডিপাৰ্টমেণ্টত দুখ দিলে কাৰণে ইমানটো যে পুলিচো নাই যে ৰাস্তাত গৈ চাব কিন্তু মোৰ দুটা মানে ছাজেশ্যন আছে এতিয়া তেওঁলোকে টোল লৈছে টোলে যেতিয়া আপোনাৰ টোল তাত পইচা দি পেলাই তাতে যদি আমি যেনেকৈ হোম ডিপাৰ্টমেণ্টে যিটো কাজিৰঙাত যিটো মানে হেৰি কাৰণে গ্ৰীণ ট্ৰিবিউনেলৰ কাৰণে আমি ল'ব লগা হৈছে যিটো খুব ভাল ছাকচেছ হৈছে এইটো তো আজিকালি মোৰ জন্তু নমৰে গতিকে যদি আমি তেনেকুৱা সেই টোল গেটতে প্ৰভিজন কৰোঁ যে তুমি ইয়াতে টোল দিছা তোমাৰ টাইমাৰ তাতে লগ'ল য'ত গৈ এণ্ডত পাব যে চেক কৰোঁ ধৰক আপুনি কি বুলি কয় যিটো আমাৰ এইখিনি পইচন আমি 1.5 ঘণ্টা সোণাপুৰত দি নেক্সট আকৌ ৰহাত দি দিলে হ'ল তেতিয়া যদি তাৰে স্পীডটো এভাৰেজ স্পীডটো গম পোৱা যাব আৰু সেই টোল কালেক্টৰকে কালেক্ট কৰিব দিব লাগে তাৰ তেওঁলোকৰ কমাৰ্চিয়েল পাৰ্টটো তেওঁলোকে ল'ব বাকীখিনি তেওঁলোকে ল'ব যদি সেইটো পুলিচেতো ইমান পুলিচ দিব নোৱাৰে তেতিয়াহ'লে এভাৰেজ স্পীডটো গম পোৱা যাব যে মই 100 কিলোমিটাৰত গৈছোঁ নে 80ত গৈছোঁ নে 70ত ফাইন লগে লগে ফাইন কৰা তেতিয়াহ'লে ছাকচেছ হ'ব তেওঁলোকে যে পুলিচ এটা হোম ডিপাৰ্টমেণ্টৰ মেচিভ এমপ্লয়মেণ্ট কৰি এইটো ছাকচেছ কৰিবলৈ হিউজ এক্সপেণ্ডিচাৰ গভৰ্ণমেণ্টৰ আহিব তেনেকুৱা ধৰণৰ প্ৰচিডিউৰ উলিয়াব লাগিব য'ত আমি স্পীডটো কণ্ট্ৰল কৰিব পাৰোঁ আৰু এই বস্তুটো নট অনলি ৰিকুৱাৰমেণ্ট ফৰ নেশ্যনেল হাইৱে ইনফেক্ট ষ্টেট হাইৱে নতুনকৈ যিবিলাক বনিছে সেইবিলাকতে লাগে কিন্তু আটাইতকৈ ডাঙৰ কথা হৈছে অসমত নেশ্যনেল হাইৱে লেংথ মোৰ প্ৰায় 10,000 কিলোমিটাৰলৈ বাঢ়ি গৈছে এটা বনাওঁতে হয়তো আনন্দ 10-15 ইয়াৰ্ছ লাগিব যদি আমি পলিচি আজি ডেটত নলওঁ 10 বছৰতো সাংঘাতিক কিবা ট্ৰাক পাৰ্কিংটো মই বাকী জেগাত যেনেকৈ সুনিৰ্দিষ্ট মোৰ দুটামান কথা ক'ব আছে মই আপোনাক সুধিব বিচাৰিছোঁ কথাটো যে আমাৰ মই খুব দিল্লী চণ্ডীগড় ৰাস্তাত খুব যোৱা হয় বা দিল্লী জয়পুৰ যোৱা হয় তাত ৰাস্তাবোৰ কাষে কাষে ভাল কিছুমান ৱেচাইড এমেনিটি থাকে ট্ৰাক পাৰ্কিং ইয়াত দেখা যায় যে যিবোৰ ব্যৱস্থা আছে বা ৰোড চাইনেজ যিবোৰ দেখা যায় আমাৰ ইয়াত নাথাকে আমাৰ ইয়াত চাইনেজ মই সেইটোলৈ আহোঁ যিখিনি মই বুজি পাইছোঁ এতিয়া যিটো ৱেচাইড এমেনিটি বুলি কয় এওঁলোকৰ মিনিষ্টাৰে বাৰাপতি কৈ আছে যে আমি প্ৰত্যেক নতুন হাইৱেবিলাকত অসমত ৱেচাইড এমেনিটিৰে পজিশ্যন দিম তাৰপৰা উইথ পাৰ্কিং আৰু এইটো নাহে ষ্ট্ৰেছ দিব লাগিব দে হেভ টু কনষ্ট্ৰাক্ট দিছ থিংছ আৰু আমাৰ ইমপ্লিমেণ্ট হৈছে যে আমি ৰোড চাইডত কোনো দোকান বহিব দিব নালাগিব ষ্টেট টাফ হ'ব লাগিব যদি আমি যদি টাফ নহওঁ তেতিয়াহ'লে ব্লেমিং দ্য নাহে উইল নট চাৰ্ভ দ্য পাৰ্কিংটো কি কয় ট্ৰাক পাৰ্কিং তাৰ ৱেচাইড এমেনিটিৰ পাৰ্কিং থাকিব তাতে ট্ৰাক পাৰ্কিং থাকিব ডেফিনেটলি থাকে 100 ট্ৰাক্স মিনিমাম থাকে এওঁলোকে আহৰণ কৰি তুমি বনাই নাই তুমি যোৰাবাটৰ পাৰ্কিংটো কিয় হয় যোৱাবাটত এই লেণ্ড নাই আৰু লেণ্ড নাই ওচৰতে ঘৰবিলাক বনাই দিছে গতিকে আগলৈ দিব পাৰে যোৰাবাট টাউনত বনোৱাটো দিগদাৰী যোৱাবাটখন দখলে কৰি গ'ল নে এইফালেতো মেঘালয়ে পৰি গ'ল আৰু এইফালে অসমৰ মানুহবিলাকে ঘৰ বনাই পেলালে গতিকে আপুনি একশ্যন ল'ব নোৱাৰে নহয় যদি তুমি আগতেই একশ্যনটো লোৱা নাযায় তেতিয়া প্ৰব্লেম আহি পৰিব গতিকে এতিয়াও আমাৰ তাৰ এক্টিভিটি যোৱাৰ পৰা প্ৰব্লেম ছল্ভ কৰিব ৰাস্তা আছে तुम लोग का जगह है आगे में तो आगे में ले जाओ यहाँ में ट्रक बनता है थोड़ा 1 किलोमीटर 2 किलोमीटर में जगह है और गवर्नमेंट लैंड भी है तो हमें बना सकते हैं ये लोग ऐसा कोई प्रॉब्लम नहीं दैट प्रॉब्लम है कुछ बोलना चाहते हैं नहीं हमारे पास ऐसे ऑलरेडी हमने 7 लोकेशन को अभी आइडेंटिफाई किया है कि फॉर गोइंग फॉर कंस्ट्रक्शन ऑफ द वे साइड एमिनिटीज़ ये एक जो हमारे पास है कि श्रीरामपुर में हम लोग एक कंस्ट्रक्शन कर रहा है नाथकवाल जगह है हमारा नियर बाय द राहा के पास में है आहतगुरी में ऑलरेडी मेरा कंस्ट्रक्शन है धर्मतुल में है फिर राहा टोल प्लाजा पर भी जहाँ टोल प्लाजा पर है वहाँ पर हम लोग वे साइड एमिनिटीज़ के लिए अरेंजमेंट कर रहा है देन आपका बोरघाट में है नियर नगांव वहाँ पर बहुत ज़्यादा वो लैंड है तो वहाँ पर हम बड़ा सा ट्रक वे साइड एमिनिटीज़ हम उसको ये कर लेगा फिर एक उड़िया गांव में भी है जहाँ पर हमारा NHA का जुडिक्शन ये सब आप लोग खुद कंस्ट्रक्ट कर रहे हैं थ्रू ए कॉन्ट्रैक्टर या थ्रू कॉन्ट्रैक्टर इसमें क्या-क्या फैसिलिटी रहेगा इसमें सारा चीज़ क्या है कि पहले कि मिनिमम तो 50 to 60 ट्रक का पार्किंग का हो रेस्ट रूम फॉर द ड्राइवर्स गैराज या एंड द मेडिकल फैसिलिटीज एंड द पब्लिक टॉयलेट खाने के लिए कुछ भी रहेगा या खाना भी रहेगा हाँ वहाँ पर भी जैसे आहतगुरी को हमने ऑक्शन कर दिया BPCL को दे दिया है कि जहाँ पर बोथ साइड में पेट्रोल पंप भी अरेंजमेंट करने का अरेंजमेंट है तो दे विल डेवलप दे विल जस्ट गिव अस द एनुअली सम सॉर्ट ऑफ द रेवेन्यू বিৰতিৰ পিছত আকৌ আমি উভতি আহিছোঁ আমি কথা পাতি আছোঁ অসমত হৈ থকা পথ দুৰ্ঘটনাৰ সমস্যা বিশেষকৈ ৰাষ্ট্ৰীয় পথৰ কথা আমাৰ মাজত আছে হিৰেণনাথ ডাঙৰীয়া তেখেত এডিশ্যনেল DGP অসমৰ স্পেচিয়েল ব্ৰাঞ্চৰ আৰু STFৰ ইনচাৰ্জত আছে এজন সুযোগ্য অসম সন্তান আৰু হিৰেণনাথ ডাঙৰীয়াই ৰোড ছেফটিৰ ক্ষেত্ৰত তেখেতসকলে অসম পুলিচে কাম কৰি আছে আৰু যিহেতু মেক্সিমাম এক্সিডেণ্টৰ লগত আমাৰ পুলিচৰ ওতঃপ্ৰোতভাৱে সম্পৰ্ক আছে সো পুলিচৰ ইস্যুখিনি সম্পৰ্কে আমি কথা পাতিম প্ৰথমতে আপোনাৰ প্ৰথম প্ৰশ্নটো হৈছে যে আজি আমাৰ আলোচনাটো খুব হৈছে যে আলোচনাটোৰ কথাটো আহিছে যে হাইৱেত এক্সিডেণ্ট হয় কাৰণ 100 কিলোমিটাৰ
কাৰণে ডিজাইন কৰা হাইৱেত মানুহে 140 কিলোমিটাৰ প্ৰতি ঘণ্টা যেতিয়া যায় দুৰ্ঘটনা ঘটে মেক্সিমাম ঘটনা যেটো ঘটিছে মেক্সিমাম ঘটনা স্পীডৰ কাৰণে হৈছে অধিক স্পীডত যোৱাৰ কাৰণে হৈছে ষ্টেট হাইৱেবোৰ 80 কিলোমিটাৰ থকা ষ্টেট হাইৱেত মানে 120ত যায় সেই কাৰণে ঘটনা ঘটিছে কিন্তু পুলিচৰ ফালৰ পৰা এই স্পীড কন্ট্ৰোল কৰাটো কেনেকৈ কৰিব পৰা যায় এই সম্পৰ্কে আপুনি কি ভাবে এইটো সঁচা কথা যে হাইৱেবিলাক বা ৰাষ্ট্ৰীয় যি ঘাইপথ তাত দুৰ্ঘটনাৰ সংখ্যা অতি বেছি এটা ষ্টেটিষ্টিক্স মতে এইটো দেখা গৈছে যে অসমত ৰাষ্ট্ৰীয় ঘাইপথ আছে 7% কিন্তু তাত এক্সিডেণ্ট হয় বা দুৰ্ঘটনা হয় 48% আৰু ষ্টেট হাইৱেৰ সংখ্যা হ'ল 4% তাত দুৰ্ঘটনা হয় 25% আদাৰ ৰোডছ আছে 89% তাত দুৰ্ঘটনা মাত্ৰ 28%হে হয় এতিয়া দেখা গ'ল যে মানুহে যেতিয়া খুব ৰাস্তাটো সুচল পায় বা খালী পায় তেতিয়া খুব দ্ৰুত গতিৰে যাব বিচাৰে স্পীড আপ কৰিব বিচাৰে আৰু তেতিয়াই দুৰ্ঘটনা ঘটে এতিয়া আৰু এটা কথাৰ পৰা এইটো প্ৰতীয়মান হ'ব যে 2018 আৰু 19 চনৰ মাজত 2018ত 8248টা দুৰ্ঘটনাৰ ৰিপৰ্ট হৈছে অসমত আৰু 2019ত 8350টা ডিফাৰেন্স বা পাৰ্থক্য 100টাৰ কিন্তু ইয়াত ফেটেলিটিৰ সংখ্যা 300তকৈ অধিক মানে বেছি ফেটেলিটি বাঢ়িছে গতিকে এইটো কৰিব লাগিলে প্ৰথম কথাটো হ'ল আমাৰ এনফৰ্চমেণ্ট থাকিবই লাগিব আৰু দ্বিতীয়তে মানুহৰ যি সজাগতা সেইটো বাঢ়িব লাগিব প্ৰতিদিনেই সেইটো কথা কৈ থকা হৈছে আৰু কিছু পৰিমাণে ট্ৰাফিক ইঞ্জিনিয়াৰিংটোৰ বৰ দৰকাৰ সেইটো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণেই হওক বা ৰাজ্যিক ঘাইপথ ডিপাৰ্টমেণ্টবিলাকেই হওক বিভাগবিলাকক তেওঁলোকে বৰ সাৱধানতাৰ কিছুমান সাৱধান ফলক যিটো আমি চাইনেজ বুলি কওঁ বা জাননী ফলকবিলাক দিব লাগিব আৰু এনফৰ্চমেণ্ট যিসকল আছে বিভাগ ৰোড ট্ৰান্সপৰ্টেই হওক আৰক্ষীয়েই হওক তেওঁলোকে খুব ভালদৰে এনফৰ্চমেণ্ট কৰিব লাগিব হেভি ফাইন কৰিব লাগিব এনি কাইণ্ড অফ ভায়লেশ্যন যিকোনো ধৰণৰ যদি ভায়লেশ্যন হয় বা আইন ভংগ কৰে তেতিয়াহ'লে খুব বেছি পৰিমাণে ফাইন কৰিব লাগিব আৰু এইটো প্ৰভিজনো থাকিব লাগে এইটো এনফৰ্চ কৰা হোৱা নাই মই ভাবোঁ যে কেইবাবাৰো যদি ভায়লেট কৰে বা উলংঘা কৰে তেতিয়া তেওঁলোকৰ লাইচেঞ্চবোৰ কেঞ্চেল কৰি দিব লাগে নহ'লে মানুহে ভয় নকৰা হৈছে গতিকে সঁচ কথাত বা ভাল কথাত মানুহৰ মানে দুৰ্ঘটনা ৰোধ কৰিবৰ কাৰণে আৰক্ষীয়েই হওক পথ পৰিবহণ বিভাগেই হওক তেওঁলোক কিছু পৰিমাণে মই ভাবোঁ ষ্ট্ৰিক্ট হোৱাটো মই ভাবোঁ বৰ প্ৰয়োজন মোৰ দ্বিতীয়টো প্ৰশ্নটো হৈছে যে দুৰ্ঘটনা হোৱাৰ পাছত এতিয়া মোৰ ৰিচেণ্টলি মোৰ এগৰাকী ভাতৃসম প্ৰাঞ্জল দাসৰ মৃত্যুৰ ক্ষেত্ৰত দেখিছিলোঁ বা বিভিন্ন এক্সিডেণ্টৰ ক্ষেত্ৰত দেখা যায় যেতিয়া এক্সিডেণ্ট হয় অতি সোনকালে যিটো আহি পেলাই হস্পিটেলত নাপালে মৃত্যু ঘটে এই ক্ষেত্ৰত পুলিচে বহু কৰিবলগীয়া আছে কেনেকৈ এক্সিডেণ্ট হোৱাৰ পাছত পুলিচে আনি ওচৰৰ ভাল এখন হস্পিটেলত আনিব পাৰে এই ক্ষেত্ৰত পুলিচক যাৱতীয় কিছুমান ডাইৰেকশ্যন দিয়া হৈছে নি তামিলনাডুৰ নিচিনা ৰাজ্যত হাইৱে পুলিচৰ কথা কোৱা হৈছে এই ধৰণৰ কথা কিছুমান অসম পুলিচে কি বুলি ভাবে যে কি ধৰণৰ কেনেকৈ কৰিলে মানুহৰ জীৱন ৰক্ষা কৰিব পৰা যায় এই সম্পৰ্কে হীৰেন্দ্ৰনাথ ডাঙৰীয়াই কি ক'ব এই ক্ষেত্ৰত আৰক্ষী বা পুলিচৰ এক বিশেষ ভূমিকা থাকে কাৰণ এক্সিডেণ্ট হোৱাৰ লগে লগে সাধাৰণ জনতাই যদি দেখাব পায় পাব্লিকে দেখা পায় তেওঁলোকে জেনেৰেলি অলপ ভয় কৰে যে পিছত আমি সাক্ষী দিবলগীয়া হ'ব পাৰে নেকি বা আমি আকৌ কিবা বিপদত পৰিম নেকি তেনেকুৱা আৰু আৰক্ষীৰ লোকসকলেও সেইখিনি সময়ত গৈ পায় গতিকে দুৰ্ঘটনা এটা হোৱাৰ পিছৰ এঘণ্টা সময় খুব ক্ৰুচিয়েল যথেষ্ট গুৰুত্বপূৰ্ণ যিটো গল্ডেন আৱাৰ বুলি কয় এই সময়খিনিত আৰক্ষীৰ লোকজনে জানিব লাগিব যে দুৰ্ঘটনা গঠিত হোৱা মানুহ এজন তেওঁ কি ধৰণে পৰিচৰ্যা কৰিব লাগে বা কেনেকৈ হস্পিটেললৈ লৈ যাব লাগিব আৰু সেইটোৰ কাৰণে আৰক্ষীক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে এতিয়া আমাৰ ফালৰ পৰা STFৰ ফালৰ পৰা আমি পুলিচ হেডকোৱাৰ্টাৰ তাৰপিছত পুলিচ হেডকোৱাৰ্টাৰৰ পৰা চৰকাৰলৈ এটা প্ৰপ'জালো প্ৰেৰণ কৰা হৈছে যে প্ৰতি 50 কিলোমিটাৰ দূৰে দূৰে পথ সুৰক্ষা আৰক্ষী থানা ৰোড ছেফটি পুলিচ ষ্টেচন এষ্টাব্লিছ কৰিব লাগে আৰু তাত যথেষ্ট সংখ্যক ট্ৰেইনড মেন পাৱাৰ থাকিব লাগে প্ৰশিক্ষিত আৰক্ষীৰ লোক থাকিব লাগে তাত নাৰ্ছ থাকিব নাৰ্ছিং অৰ্ডাৰ থাকিব লাগিব যিসকলে তেওঁলোকক ভালদৰে আৰু প্ৰকৃত পৰিচৰ্যাৰে উপযুক্ত পৰিচৰ্যাৰে হস্পিটেললৈ লৈ যাব পাৰে এইখিনিতে কোৱা হয় যে প্ৰথম সঁহাৰিদাতা ফাৰ্ষ্ট ৰেছপণ্ডেণ্ট গতিকে পুলিচৰ মাজতো ফাৰ্ষ্ট ৰেছপণ্ডেণ্ট তৈয়াৰ কৰাৰ কাৰণে আমাৰ যৎপৰোনাস্তি চেষ্টা এটা চলি আছে
ৰাইজে জানি সুখী হ'ব যে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন IMAৰ অসম শাখাৰ যোগেদি 27 জুলাই তাৰিখে তেওঁলোকে যিটো CPR ডে অবজাৰ্ভ কৰে, CPR মানে কাৰ্ডিঅ' পালমেনাৰী ৰিচাৰ্চিটেশ্যন ডে পালন কৰে, যে দুৰ্ঘটনা এটা হ'লে কি ধৰণে মানুহজনক সঁহাৰি দিব লাগে। সেইটো ক্ষেত্ৰত অসমত ডিব্ৰুগড়, শিলচৰ, শিৱসাগৰ আৰু কলিয়াবৰত 4 ঠাইত 25 জনকৈ আৰক্ষীৰ লোকক প্ৰথম অৱস্থাত প্ৰশিক্ষণ দিয়া হ'ব আৰু তাৰপিছত এই প্ৰশিক্ষণ কাৰ্যসূচী অসমৰ বিভিন্ন জিলালৈ সম্প্ৰসাৰিত কৰা হ'ব। এই ক্ষেত্ৰত আমাৰ অসমৰ মাননীয় আৰক্ষী সঞ্চালন প্ৰধান ডাঙৰীয়াই যথেষ্ট দ্ৰুত পদক্ষেপ লৈছে আৰু মই ভাবোঁ যে এইখিনিয়ে যথেষ্ট সহায় কৰিব। আৰু তাৰ বাহিৰেও মই ভাবোঁ যে হস্পিটেলবিলাকো তেওঁলোকে যথেষ্ট এই ক্ষেত্ৰত সচেতন হ'ব লাগে যে ৰোড এক্সিডেণ্ট কেছ ভয় কৰি থাকিব নালাগে। আৰু তাৰ বাহিৰে আৰু এটা কথা ভাবি থকা হৈছে গুড সামাৰিটান, তাৰমানে ৰাইজৰ বা পাব্লিকৰ মাজৰ পৰা কোনোবাই যদি ৰোড এক্সিডেণ্ট কেছত সহায় কৰে তেওঁলোকক এক মান্যতা দিয়া হ'ব। এই ক্ষেত্ৰত তেওঁলোকে কোনো দৰমহা পাতি নাপায়, তেওঁলোকক একটা ৰিকগনিশ্যন দিয়া হ'ব। আৰু তাৰ বাহিৰে আৰক্ষীৰ লোকসকলক কোৱা হৈছে তেওঁলোকক উইটনেছ হিচাপে মাতি আনি যাতে অযথা হাৰাশাস্তি নকৰে, সেইটোৰ ভয়ত মানুহে আহিব নিবিচাৰে। এতিয়া সেই ভয়টো মনৰ পৰা নাইকিয়া হ'লে তেওঁলোকে দুৰ্ঘটনাগ্ৰস্ত লোক এজনক সহায় কৰিবলৈ অতি সোনকালে আগবাঢ়ি আহিব। গতিকে এইখিনি মই ভাবোঁ যে যথেষ্ট সহায় কৰিব। হিৰেণ নাগ ডাঙৰীয়া ধন্যবাদ জনাইছোঁ। আৰু কথা পাতিম তেখেতৰ লগত, আপুনি থাকিব আমাৰ লগত আৰু আমি বাকীখিনি মন্তব্য শুনিব বিচাৰিছোঁ। আলোক কুমাৰ डांगरे खुद विचारिशु नेशनल हाईवे में इतना एक्सीडेंट क्यों हो रहा है? कारण क्या? डिज़ाइन इश्यूज़ है और रास्ते का विड्थ का इश्यूज़ है ना, स्पीडिंग है। स्पीडिंग तो हम जानते हैं स्पीडिंग के कारण होता है। टेक्निकली क्या क्या हो सकता है, क्या इम्प्रूव हो सकता है? हाईवे तो ये जो बनाई गई है 100 किलोमीटर पर आवर के लिए, अगर राइटली अगर ड्राइव किया जाए 80 to 100 के स्पीड में तो एक्सीडेंट के चांसेस बहुत ही कम रहेंगे। और जहाँ तक हमारे हाईवे में एक्सीडेंट की बात है, इसके साथ में मल्टीपल फैक्टर्स है। जैसे हमारा हाईवे बना तो अनऑथराइज एक्सेस नहीं होना चाहिए, मीडियन ओपनिंग नहीं होना चाहिए अनऑथराइज, ये सब चीज़ बार बार हो रही है। हमने जहाँ जहाँ पर सेफ्टी भी लगाया है, मेटल बीम क्रैश बैरियर, वहाँ भी थेफ्ट हो जाता है काट करके, सो डैट कि दे कैन टेक, वो डायरेक्ट एक्सेस चाहते हैं। सबका इंटेंशन ये है कि हाईवे से मेरे को डायरेक्ट है। हाईवे पर स्पीड में तो ओवर स्पीडिंग व्हीकल चलती है, जब भी कोई साइड रोड से कोई घुसेगा तो उसके लिए वो स्लो स्पीड से जाएगा, उसे तो दिखाई नहीं पड़ रहा है, ऑल ऑफ द सडन हाईवे पर आ जाएगा तो जब तक ब्रेक मारेगा रिएक्शन टाइम उसका कम होगा, गाड़ी स्किड होकर के भी उसको जो भी मोटर बाइक्स है चाहे कोई पेडेस्ट्रियन है उसको हिट करेगा। तो हाईवे में जो एक हमारे को रूल को फॉलो करना है, और जो भी हाईवे अच्छी रोड बन जाती है तो थोड़ा सा लैकनेस भी हो जाती है। रोड इज़ गुड, चलो ड्राइविंग एंजॉय करते हैं, इस तरह की चीज़ें भी हो रही हैं। साइनेज हमने लगा के रखा है, साइनेज कम है लेकिन सर जी मैं आपको बोलना पड़ेगा, मैं तो सर दिल्ली जयपुर कंपैरिजन करेगा, बट तमिलनाडु का रोड, ईस्ट कोस्ट रोड, हम चेन्नई से पंडिचेरी रोड में जो इन्वॉल्वमेंट है वो जो ईस्ट कोस्ट रोड में जितना बढ़िया उसका उसमें साइनेज होता है, हमारा यहाँ साइनेज कम है, ये आपको मानना पड़ेगा। मैं इसके बारे में यही बता रहा हूँ। अभी भी हम लोग जो इस प्रोजेक्ट को चला रहा था पुराने आइटम रेट कॉन्ट्रैक्ट के हिसाब से चला रहा था, अभी सारा वो कॉन्ट्रैक्ट अभी ख़त्म हो गया, उसमें सारी रिस्पॉन्सिबिलिटी कॉन्ट्रैक्टर के। अभी जितने कॉन्ट्रैक्टर अभी जितने भी आप मेंटेनेंस का जो भी हमने लगा रखा है, सारे कॉन्ट्रैक्ट को क्लोज कर करके न्यू मेंटेनेंस कॉन्ट्रैक्टर हमें लगाया। अभी हमने जस्ट बेयर मिनिमम से इसको इंगेज कर रखा है। अभी जो हमारा जो सारे जो स्टेज है ऑलमोस्ट द 500 किलोमीटर में हमारे को असम से ऑलमोस्ट 1.25 करोड़ पर डे का इनकम है। तो अभी हमने भी इसका जो गवर्नमेंट की जो न्यू जो कंस्ट्रक्शन की जो पॉलिसी है कॉन्ट्रैक्ट का, जैसे पहले अभी हमारे EPC कॉन्ट्रैक्ट आ गया, BOT आ गया, BOT NOT आ गया, ये सब असम में इम्प्लीमेंट नहीं हुआ था। अभी EPC सर मैंने 2 पॉइंट पूछना है। जी हाँ, पहले मैं राइजक कब विचारिছোঁ এই মেইনটেনেন্সৰ কাৰণে টোলটো দৰকাৰ, কিন্তু বহু মানে টোল দিব নালাগে বুলি আমাৰ মাজত এটা ভাৱ থাকে, কিন্তু সমগ্ৰ দেশতে টোলিং হৈ আছে, সমগ্ৰ দেশতে টোলিং হৈ আছে। টোলিং এইকাৰণে হয় কাৰণ ৰাস্তাটো বনাই দিয়াৰ পাছত লাহে লাহে ডিটৰেশ্যন হয়, যিমানে গাড়ী যাব, আমাৰ অসমৰ নিচিনা ঠাইত যিমানে বৰষুণ হ'ব ৰাস্তাটো বেয়া হয়, ৰাস্তাটো ঠিক কৰিবলৈ ৰেগুলাৰ মেইনটেনেন্স কৰিবলৈ টকা পইচা লাগে, তাৰ কাৰণে টোলিংটো দৰকাৰ। টোলিংটো অকল অসমত এইটো শোষণ নহয়, কিন্তু সমগ্ৰ দেশত টোলিং হয়। টোলিংটো ৰাইজে বহুতে কয় ৰোড টেক্স দিয়াৰ পিছত কিয় আমি দিব লাগে, এইটো কিন্তু হৈছে মেইনটেনেন্সৰ কাৰণে, কিন্তু সমগ্ৰ দেশতে সমগ্ৰ বিশ্বতে টোলিং কৰি ৰাস্তাবোৰ ঠিক ৰখা হয়। আমি এইটো ৰাস্তা টোল দিব লাগিব, কিন্তু ৰাস্তাটো ভাল হোৱাটো আমি বিচাৰোঁ। টোল দিম কিন্তু ৰাস্তাটো ভাল হ'লে টোল দিবলৈ ভাল লাগে। এই ক্ষেত্ৰত मेरा 2 क्वेश्चन है। हाईवे कंस्ट्रक्शन कितना हो रहा है असम में पूरा, और इतना स्लो क्यों है? स्लो इफ कंपैरिजन देखने से बाकी
बाकी स्टेट में, बाकी बिहार हो, महाराष्ट्र तो छोड़ दीजिए, यूपी, इतना फास्ट कंस्ट्रक्शन हो रहा है। हमारा यहाँ नेशनल हाईवे का काम कितना दिन से शुरू हो रहा है, 10-20 साल हो गया, इतना स्लो कंस्ट्रक्शन क्यों है? वो तो उसमें बहुत सारे फैक्टर हैं, लेकिन एक फैक्टर ये भी है कि यहाँ रेन का जो है, बारिश भी है, 6 मंथ है, ये भी एक वन ऑफ द मेजर रीजन्स है जो, क्योंकि जो वर्किंग सीजन भी कम मिल पाता है। जैसे हमारा कॉन्ट्रैक्ट में है 30 मंथ टू 40 मंथ का कॉन्ट्रैक्ट है, लेकिन यहाँ पर जितना भी हो गया ऑलमोस्ट 100 मंथ लग गया। तो थोड़ा सा इनिशियल में जो भी इशूज़ थी रिगार्डिंग लैंड एक्विजिशन, यूटिलिटी शिफ्टिंग, फॉरेस्ट का, अभी सारे इशूज़, सारे चीज़ कंप्लीट हो चुके हैं, सारे वो रिजॉल्व हो चुका है। लेकिन जो एक मेजर जो रीज़न है, हमारे को वर्किंग सीजन हर जगह में मिलती है 9 मंथ टू 10 मंथ, हमारे यहाँ मिलती है एक्चुअली में 6 मंथ। ये तो मानता हूं, लेकिन मेरा दूसरा क्वेश्चन है, मेरा हमारा जो इन्फॉर्मेशन कि एक ही रास्ता एक कॉन्ट्रैक्ट को देता है, वो दूसरे को सब कॉन्ट्रैक्ट कर देते हैं, वो दूसरे को सब कॉन्ट्रैक्ट कर देते हैं, इसीलिए लीगल एंगल होता है। दिस प्रोसेस इज डिलेइंग, दैट इज अ बेसिक फीडबैक आई हैव। दैट इज, अब जो भी हमारे को जो गवर्नमेंट के CBC की गाइडलाइंस है, उसमें हमारा आपका कोई कंट्रोल नहीं है। कॉन्ट्रैक्ट जब साइन किया तो उसमें जो भी उनका जो प्लस पॉइंट है, अभी कुछ प्रोसेस हो रहा है इसको, जो रिसेंटली जो इश्यूज था कॉन्ट्रैक्टर के कारण, अभी हम लोग का खास करके NHAI में हो गया कि हमने जो डाटा लेक कर दिया कि डेली की एक्टिविटीज एवरीथिंग विल बी रिकॉर्डेड, इसमें किसी को बाद में लेटर बनाने की जरूरत नहीं होगी। बेस्ड ऑन दैट हमने क्या काउंसिलेशन कर करके चैप्टर को क्लोज किया है। और लैंड एक्विजिशन का जो प्रॉब्लम था वो भी सेटल हो? हाँ, हमारे यहाँ तो सब चीज़ सेटल हो गया। हमारे यहाँ न्यू कोई प्रोजेक्ट है नहीं, ऑलरेडी सब सारे पुराने थे। अभी दीमा हासाओं में भी हमने 1800 करोड़ का प्रोजेक्ट सैंक्शन किया, जो पहले डैमेज हो गया था, उसके लिए 8 से 9 हेक्टेयर का है, तो इट इज़ अंडर प्रोसेस। तो ज़्यादा इशूज़ फिलहाल हमारे NHAI के रिस्पेक्ट में नहीं है। বলে না মই আপুনি কি উপদেশ দিব যে হাইৱে এতিয়া NHAI বা NHAI দিছিল বা অসম চৰকাৰক গোটেই হাইৱে চিষ্টেমটো ইম্প্ৰুভমেণ্ট কেইটামান আপুনি ছাজেশ্যন কি ক'ব? হাইৱে চিষ্টেমটোৰ ওৱান প্ৰব্লেম হৈছে মোৰ যিটো দেখিছিলোঁ, গভৰ্ণমেণ্টে খুব চিনচিয়াৰলি লেণ্ড একুইজিশ্যনৰ কাৰণে বহুত হাইৱে ষ্টেটে কৰিছে বা নেশ্যনেলে কৰিছে বা এওঁলোকে কৰিছে, সেইটোৰ কাৰণে বহুত ডিলে হৈছে। গতিকে আৰু বহুত মানে মোৰ পিৰিয়ডতে মই যিটো ফেচ কৰিছিলোঁ যে বহুত আমাৰ লেণ্ড একুইজিশ্যনত মানে মিছডিঙো হ'ল কিছুমান, মানে কেলেংকাৰী বুলি যিটো কোৱা যায়। সেইবিলাকৰ কাৰণে বহুত প্ৰজেক্ট, যোৰহাটৰ প্ৰজেক্টটোত আপুনি জানে বহুত ডিলে হ'ল, আৰু সেইটোতে বহুত। এতিয়াও টিয়কৰ ওচৰৰ ৰাস্তাত मैं एक बार पूछना, ये टियक जोरहाट ये वाला इतना टियक शिवसागर इतना स्लो क्यों हो रहा है? मेरा जुडिक्शन में नहीं है, मैं उसके मैं नहीं बोल सकता हूं। NICDL बट उसका DPR में मैं था 2009-11 में था। ऑर्गेनाइजेशन বেছি হ'ল আমাৰ, গতি তিনিটা হৈছে। গতিকে যিয়ে নহওক বাৰু, তেতিয়া তেওঁলোকে এইটো NICDL দিলে। NICDL মানে কথাটো হৈছে কম্পিটেণ্ট পাৰ্চনৰ ওপৰত ডিপেণ্ড কৰে। গতিকে মই ভাবোঁ সেই প্ৰজেক্টটো ভাইটেল, আৰু সেই প্ৰজেক্টটো আচলতে মই এটা সৰু কথা কওঁ, সেই প্ৰজেক্টটো NICDL ড্ৰপ কৰিছিল ফ্ৰম ফ্ৰম নুমলীগড় টু ডিব্ৰুগড়। তেতিয়া মোৰ কথা হৈছে, তেতিয়া দেখাইছিলে যে আমাৰ ট্ৰেফিক ডেঞ্চিটি ফ্ৰম লেছ দেন 14,000 CPO। তেতিয়া মই আকৌ নতুনকৈ মানুহ দি পেলাই কৰাই এওঁলোকৰ পৰা চহী কৰি আকৌ ৰিভাইভ কৰিছোঁ, কাৰণ দ্যাট ইজ দ্য পাৰ্ট। অসমৰ যদি ইকনমি আছে, ডিপেণ্ডছ অন দ্য আপাৰ আছাম, ভেৰি অনেষ্টলি। গতিকে 60 to 70% আপাৰ আছামৰ ইকনমিৰ ওপৰত গোটেই ষ্টেটখন মানে চলে। গতিকে সেই তেতিয়া তেওঁলোকে মানিলে। ওৱান ৰিজন ডিলে অফ দ্য প্ৰজেক্ট ইন ডেট, তেওঁলোকে ড্ৰপ কৰিছিল প্ৰজেক্টটো। ড্ৰপ কৰাৰ পিছত গোটেই অসমে ফাইট কৰিলে। সেইখিনি সময়ত ফাইট কৰাৰ তেওঁলোকৰ লজিকেলি তেওঁলোকে ছাপৰ্ট কৰিছে। মই কৈছোঁ তহঁতে কিয় বুলকে ট্ৰেফিক ডেঞ্চিটি বনাইছে, 10,000 বনাইছিল, মই কৈছোঁ ট্ৰেফিক কম আছে বুলি কৈছে, কৈ পেলাই বন্ধ কৰি দিলে। 3 বছৰ গুচি গ'ল নহয় তেতিয়া, গোটেই প্ৰজেক্ট ইনিচিয়েলি গুচি গ'ল। লেণ্ড একুইজিশ্যনৰ কাৰণে যোৰহাটত মানে পাৰ্টিকুলাৰলি বহুত ধৰণৰ প্ৰব্লেম ক্ৰিয়েট কৰিলে। ওৱান ইজ ডেট হাইৱে, সেইদিনা নতুন মই কৰি দিব লগা আছে, আৰু আনাদাৰ ট্ৰেন্স অৰুণাচল, এইটো এতিয়া কমপ্লিট হৈছে, কিন্তু ভেৰি ইম্পৰ্টেণ্ট। যিটো অৰুণাচলৰ বিভিন্ন জিলা সংযোগী ৰাস্তা, সেই ৰাস্তাটোতো বহুত ইম্পৰ্টেণ্ট, বহুত লেণ্ড একুইজিশ্যন প্ৰব্লেম। ষ্টেটে কিন্তু ধৰক আজি নতুন চৰকাৰ আছে, নতুন ফিলচফি লৈছে। মই ভাবোঁ যে আমাৰ ষ্টেট গভৰ্ণমেণ্টেও লেণ্ড একুইজিশ্যন পাৰ্টটো ভেৰি চিৰিয়াছলি ল'ব লাগে, আৰু তাতে যাতে কোনো ধৰণৰ গণ্ডগোল হ'ব নোৱাৰে। কাৰণ মই নিজে যেতিয়া লেণ্ড একুইজিশ্যন দেখিলোঁ, ঘৰ নথকা জেগাত ঘৰ দেখাই লেণ্ড একুইজিশ্যন দিলে, যাৰ কাৰণে মিনিষ্ট্ৰীৰ পিছত হাঁকাৰ লাগে। এইখিনি যদি ষ্টেট গভৰ্ণমেণ্টেও লয়, তেতিয়া প্ৰজেক্টবিলাক ফাষ্টাৰ হ'ব। কাৰণ নতুন আৰু 10,000 কিলোমিটাৰ যদি নেশ্যনেল হাইৱে কমপ্লিট কৰিব, অন্ততঃ 10-15 বছৰ লাগে। গতিকে যদি সেইটো ষ্টেট গভৰ্ণমেণ্ট নিজেও কনচিয়াছ নহয়, লেণ্ড একুইজিশ্যনত প্ৰব্লেম ক্ৰিয়েট কৰিব। গতিকে NICDL প্ৰজেক্টবিলাকত যদি মই ভাবোঁ যে ষ্টেট গভৰ্ণমেণ্টে যদি এটা হৈছে লেণ্ড একুইজিশ্যন প্ৰব্লেম, আনটা হৈছে ফৰেষ্ট মেটেৰিয়েলছ। ফৰেষ্ট মেটেৰিয়েলছত আগতে মানে চালান কি পাৰ্মিশ্যন দিওঁতে হাহাকাৰ লগাই দিয়ে, মানুহক অৰুণাচলৰ পৰা আনিলে ধৰে। এতিয়া যদি গভৰ্ণমেণ্টে কাম এটা দিছে,
গভৰ্ণমেণ্টে এনচিয়ৰ কৰা দায়িত্ব যে ফৰেষ্ট মেটেৰিয়েলটো কণ্ট্ৰেক্টৰে সময়ত পায় যদি আমি উই লেফ্ট টু দ্য কণ্ট্ৰেক্টৰ হাউ টু প্ৰজেক্ট কেনেকৈ বাঢ়িব आलोक कुमार जी मैं एक कथा को आई वांट आपको बोलना चाहता हूँ हम लोग चेन्नई पंडिचेरी वाले रास्ते में मैंने काम किया था इसमें प्रोजेक्ट डेवलपमेंट जो पहले लैंड एक्विजिशन हो जाता है फॉरेस्ट क्लियरेंस हो जाता है सब अप्रूवल हो जाता है इसके बाद बिडिंग होता है बिडिंग होने के बाद कॉन्ट्रैक्टर आ जाता है कॉन्ट्रैक्टर रास्ते में काम बंद नहीं होता है असम में यही हुआ कॉन्ट्रैक्टर काम ले लिया तो जब कंस्ट्रक्शन शुरू किया पता चला इस जगह में लैंड एक्वायर्ड नहीं है अभी इसको प्रोसेस चेंज हो रहा है कि नहीं जब प्रोजेक्ट डेवलपमेंट हो रहा है कि दिस इज वन थिंग पहले अप्रूवल लैंड एक्विजिशन कर लीजिए फॉरेस्ट क्लियरेंस कर लीजिए इसके बाद कॉन्ट्रैक्टर आने दीजिए जो काम करेगा नहीं तो रास्ते में बंद हो जाता है जो हमारा सालों साल यही प्रॉब्लम हो रहा है अभी तो गवर्नमेंट ने पॉलिसी चेंज के लिए 2011 के बाद से ही कि जब भी अगर 80% अगर लैंड अवेलेबल होगा तभी हम कॉन्ट्रैक्टर को नोटिस टू प्रोसीड का उसको लेटर देगा ये चीज़ अभी चल रहा है अभी न्यू प्रोजेक्ट में जो पहले का जो पास्ट का एक्सपीरियंस था उसी से हम लोग सीख करके ये काम कर रहा है एक इदे मैं आको हिरेननाथ डांगरे सुधिब खुजिलो दुटा प्रश्न प्रथम कथाটো হৈছে যে আমি কথা পাতিছোঁ যোৰাবাটৰ ওচৰত যে ট্ৰাকবোৰ ইলিগেলি পাৰ্কিং কৰি থৈ দিয়ে ইলিগেল পাৰ্কিংটো কেনেকৈ বন্ধ কৰিব পৰা যায় পুলিচে এই ক্ষেত্ৰত ষ্ট্ৰং একশ্যন ল'ব লাগিব কাৰণ ৰাস্তাত হাইৱেত পাৰ্ক কৰি থকাৰ কাৰণে মেক্সিমাম এক্সিডেণ্ট হৈ থাকে বা মানুহৰ বিৰাট অসুবিধা হয় আৰু দ্বিতীয়তে আপুনি কি ক'ব এই NHA কি ক'ব বা ৰাইজক কি ক'ব যে এই দুৰ্ঘটনা কম কৰাৰ কাৰণে কি কৰাটো উচিত এই ক্ষেত্ৰত আৰক্ষীৰ কিছু দায়িত্ব আছে নো ডাউট নিঃসন্দেহে দায়িত্ব আছে কিন্তু কথা হ'ল সকলো কথা আৰক্ষীলৈ এৰি দিলে নহ'ব কাৰণ আৰক্ষীৰ সংখ্যাও অতি তাকৰ কাৰণ থানাবিলাকো তেওঁলোকে মেনেজ কৰিব লাগিব যিমান শ কিলোমিটাৰ হাইৱে সকলোতে আমি এতিয়া আৰক্ষীৰ মানুহ দিব নোৱাৰোঁ এইটো সম্ভৱ নহয় এই ক্ষেত্ৰত প্ৰথম কথা হ'ব যে আৰক্ষীৰ লগতে আৰক্ষী যিবিলাক এপিল দিয়ে যে নো পাৰ্কিং বা এইখিনি সততে মানি চলিব লাগে এই কথাখিনি কি কাৰণে দিয়া হয় ৰাইজৰ সুবিধাৰ কাৰণে ৰাইজে এই কথাটো বুজি পাব লাগিব আৰু তেওঁলোকে নিজে কিছু পৰিমাণে সচেতন হ'ব যদি তাত আৰক্ষীয়ে বা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বা PW ডিপাৰ্টমেণ্টে লিখি দিছে যে ইয়াত নো পাৰ্কিং ইয়াত গাড়ী লাহে লাহে চলাব তাত সেই কথাবোৰ মানি চলিব লাগে আমাৰ এটা সমস্যা আছে যে আইন অমান্য কৰাটো এক ধৰণৰ এটা দাদাগিৰি বা এটা চখ বা এটা মানে বাহাদুৰি দেখুৱাৰ নিচিনা কথা হৈ পৰে আৰু বহুতে দেখো বিশেষকৈ ডেকা চামে এটা জুৱেনাইল ডেলিংকুৱেঞ্চি থাকে ইভেন বয়স্ক বা আদহীয়া মানুহ এজনো এই প্ৰব্লেমটোৰ এই সমস্যাটো কেতিয়াবা সৃষ্টি কৰে তেওঁলোকে ভাবে যে এইটো বিৰাট ডাঙৰ কাম এটা কৰিলোঁ গতিকে এই ক্ষেত্ৰত কেতিয়াও সেইটো ডাঙৰ কাম কৰা বুলি ভাবি ল'ব নালাগে আপুনি এটা আইন উলংঘা কৰিছে এটা চৰকাৰী নিৰ্দেশ অমান্য কৰিছে মই মুম্বাইত আৰু অন্যান্য কিছু ঠাইত দেখিছোঁ এই ধৰণৰ এডভাৰটাইজ তেওঁলোকে লগায় যে আখিৰ চিৰ আপকাহে মানে এই মূৰটো আচলতে আপোনাৰহে গতিকে হেলমেট আপুনি নিজে পিন্ধিব লাগে এটা উদাহৰণ মই দিছোঁ আৰু ক'ৰবাত লিখিছে যে আপুনি গণেশ বাবা নহয় গণেশৰ আমাৰ যি কাহিনী আছে যে মূৰটো কাটি পেলোৱাৰ পিছত আকৌ হাতীৰ মূৰ লগাই দিলে গতিকে আপোনাৰ মূৰটো ফাটিলে আপুনি আকৌ নেক্সট টাইম আৰু মূৰ এটা বিচাৰি নাপাব চ' সেই কথাবিলাক মানুহে বুজি পাব লাগে এতিয়া ইয়াত এটা কথা হৈছে বহু ঠাইত ৰাষ্ট্ৰীয় প্ৰাধিকৰণে ৰাজপথ প্ৰাধিকৰণে ঘাইপথ প্ৰাধিকৰণে ছাৰ্ভিচ ৰুটবোৰ বনাই দিছে তাৰপিছত তেওঁলোকৰ পাৰ্কিঙৰ কিছু সুবিধাও ক'ৰবাত আছে ৰাইজে ছাৰ্ভিচ ৰুটবিলাকত নাযায় কিছু ঠাইত আকৌ ছাৰ্ভিচ ৰুটবিলাকেই একদম মানে বাৰিষাত তল পৰি থাকে পানীৰ তলত ডুবি থাকে বা মানুহে সেইবোৰ পাৰ্কিং কৰি যাতায়াতৰ কাৰণে অসুবিধাৰ সৃষ্টি কৰে এই ক্ষেত্ৰত যেতিয়া আমাৰ মিটিংবিলাক হয় সভা সমিতি হয় বহুত সময়ত দেখিছোঁ ঘাইপথ প্ৰাধিকৰণ বা PW ডিপাৰ্টমেণ্টৰ লোকে আৰক্ষীক জগৰীয়া কৰে কিন্তু এটা কথা জানিব লাগিব এই ঘাইপথটো ৰাষ্ট্ৰীয় পথটো ৰাষ্ট্ৰীয় প্ৰাধিকৰণৰহে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰহে সম্পত্তি গতিকে আপোনাৰ সম্পত্তি যদি বেদখল হৈছে তেতিয়াহ'লে আপুনি কেছ এটা দিব লাগিব আপুনি এটা গোচৰ দিব লাগিব বা DC বা SP-ক এটা কমপ্লেইন দিব লাগিব তেতিয়াহে গৈ DCয়ে বা SP-য়ে সেইটো বেদখল মুক্ত কৰিব পাৰিব এতিয়া ঘাইপথ প্ৰাধিকৰণৰ লোকে এই কামখিনি কৰিব নিবিচাৰে তাৰ বাহিৰে যিবিলাক ব্লেক স্পট আছে তাত প্ৰপাৰলি চাইনেজ দিয়া কিছুমান ঠাইত হয়তো পোহৰৰ ব্যৱস্থা কৰা কিছুমান ঠাইত CC কেমেৰা লগাব লাগে অকল মসৃণভাৱে বহলভাৱে এটা ঘাইপথ বনাই দিলেই নহ'ব বনাই দিয়াৰ লগে লগে এইটো কুশল হয় ঠিক কিন্তু মই যেনেকৈ কৈছোঁ এইটো এটা মাৰাত্মক মৰণ ফাণ্ডৰো সৃষ্টি কৰে কেতিয়াবা গতিকে প্ৰাধিকৰণে যেতিয়া বনাই যাব ৰাস্তাবিলাক তেতিয়া তেওঁলোকে এই বস্তুবিলাক বনাব লাগিব বাছ ক'ত ৰ'ব বাছবিলাক বা ট্ৰাকবিলাক ক'ত থাকিব তাৰ এটা ঠাই দেখুৱাই দিব লাগিব গতিকে তেওঁলোকৰ এই কামবিলাক আছে ক'ৰবাত ফ্লাইঅভাৰ বনাব লাগিব এতিয়া বহু ঠাইত বহু সময়ত কয় যে আমাক কোনেও নকলে কিন্তু মই ভাবোঁ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নিজে বুজি পাব লাগে তেওঁলোকে ৰাস্তাটো যেতিয়া বনাই যায় যে ক'ত মানুহৰ ক্ৰছ ট্ৰেফিক হয়
ক'ত মানুহৰ বেছি সমাগম হয় তাত তেওঁলোকে নিজাববীয়াকৈ বাজেটত সেইবিলাক টকা ধৰি সেইখিনি তাত ফ্লাইঅভাৰবোৰ বনাই দিব লাগে তেতিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা এনেধৰণৰ সমস্যাবিলাক বহু পৰিমাণে হ্ৰাস পাব বুলি মই আশা কৰোঁ বিৰতিৰ পিছত আকৌ আমি উভতি আহিছোঁ অজয় বৰদলৈ ডাঙৰীয়া হাইৱে কথা পাতিলোঁ আমি বাকী অসমত ডাঙৰ এটা ভাল প্ৰকল্প লোৱা হৈছে অসম মালা বা গাঁৱে গাঁৱে ৰাস্তা প্ৰকল্প কিছুমান লোৱা হৈছে এই ৰাস্তা প্ৰকল্পবোৰ লোৱাৰ ক্ষেত্ৰত আপুনি চৰকাৰক কি উপদেশ দিব কেনেকৈ কৰিলে ভাল হ'ব তাৰ লগে লগে কিন্তু মই পথ সুৰক্ষাৰ কথাটো কৈ যাম পথ সুৰক্ষালৈ ৰাস্তা বনোৱা উইথ ৰোড ছেফটি ৰোড কনষ্ট্ৰাকশ্যন তাৰমানে মই যিটো ৰিয়েল ডেভেলপমেণ্টৰ কাৰণে আমাৰ জোৰ দিয়া হৈছে নতুন চৰকাৰৰ ফালৰ পৰা আকৌ আমি কওঁ তেখেতে অজয় বৰদলৈ ডাঙৰ সদায় এইটো কথা কৈ থাকে অসমৰ জনমূৰি আয় বাঢ়িব হ'লে ৰাস্তাখিনি ভাল হ'ব লাগিব কাৰণ ৰাস্তাত হ'লেহে ৰোড লেড ডেভেলপমেণ্ট ৰাস্তাৰ কাষত ৰেষ্টুৰেণ্ট হ'ব বজাৰ হ'ব মাৰ্কেট হ'ব ডেভেলপমেণ্ট হ'ব হয় কওক তাৰমানে মোৰ কথা যে যেতিয়াই আপোনাৰ ৰোড যিটো গাঁৱৰ যিখিনি প্ৰব্লেম এতিয়া ধৰক PMGCY ৰাস্তা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম এতিয়া এনেকুৱা হৈছে মানে গভৰ্ণমেণ্টে এইখিনি চবলে ডিউৰেলিটি উইডাৰ ৰোড এতিয়া PMGCY ৰাস্তা এটা বনাইছে ভাঙি যায় কিহৰ কাৰণে হয় PMGCY যিটো ষ্টেণ্ডাৰ্ড চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিছে সেইটো পাৰ্টিকুলাৰ টকাত ধৰি দিছে গতিকে তাতে যদি এডিশ্যনেল কিবা লাগে কোনোবা জেগাত মাটি খুব বেয়া আছে কিন্তু সেই টকাতে বনাই দিছে গতিকে ভাঙি গৈছে গতিকে টেকনিকেল পাৰ্ট যদি কিবা ষ্টেটে এনেকুৱা কণ্ডিশ্যনত দিব লাগে ষ্টেট ফাণ্ডৰ পৰা দি হ'লেও ৰাস্তা কোৱালিটি বনিব লাগে নাম্বাৰ 1 পইণ্ট নাম্বাৰ 2 পইণ্ট হৈছে যে আজি আমাৰ এতিয়া বোধহয় 150 নে 100লৈকে ইনহেবিটেণ্টলৈকে চেণ্ট্ৰেল গভৰ্ণমেণ্টে PMGCY ধৰিলে কিন্তু যিকেইটা 100টা মানুহ বা 50টা মানুহ বা 150 মানুহবিলাকে আনকানেক্টেড হৈ থাকিব নেকি বহুত ঠাই আছে বহুত গাঁও আছে মোৰ কথাটো এইটোৱে যে তেনেকুৱা মই নিজেই দেখিছোঁ দুডাল বাহন ল'ৰা ছোৱালী যোৱা হয় মই নিজেও দেখিছোঁ হেৰি কৰোঁতে মোৰ কথা হৈছে এইবিলাক আমি যেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টে নিদিয়ে আমি জানো যে আমাৰ 100 অহা মানুহবিলাকৰ গাঁওবিলাক নিদিয়ে গতিকে আৰু আনাদাৰ মই দেখিছোঁ গাঁৱৰ ডেভেলপমেণ্টৰ শ্ল' হোৱাৰ কাৰণ RCC ব্ৰিজ সববিলাক কণ্ট্ৰেক্টৰ কিছুমান দি দিয়ে 4 বছৰ 3 বছৰত এখন PMGCY দলঙো কমপ্লিট তেওঁলোকে নকৰে এতিয়া মোৰ ছাজেশ্যন আছিল যে যিবিলাক অন্ততঃ ষ্টেট গভৰ্ণমেণ্টে জানে যে এইবিলাক ষ্টেট গভৰ্ণমেণ্টে নিজেই কৰিব লাগে তলৰ মানুহবিলাকৰ গতিকে সেইবিলাকত যিবিলাক সৰু সৰু ব্ৰিজ আছে 50 মিটাৰ 100 মিটাৰ সেইবোৰ ষ্টিল ব্ৰিজত যাওক লাগিলে তেওঁলোকে মাল্টিনেশ্যনেল লগাওক এলেণ্টিক মাতি আনক বা টাটাক মাতি আনি তেওঁলোকে মই ষ্টিল ব্ৰিজৰ এক্সপিৰিয়েঞ্চ যিটো মোৰ আছে সেই এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ ইজিলি সেই ব্ৰিজবিলাক 9 মাহৰ পৰা এবছৰ বনাব পাৰিব আৰু কষ্ট 75% RCC ব্ৰিজ আৰু লাইফ সমানেই আজি মালেক মই নকওঁ আমিতো শিৱসাগৰত মই পঢ়া এতিয়া শিৱসাগৰ দিশৰ ব্ৰিজখনটো আজিও আছে 110 মানুহটো ক্ৰছ কৰি আছে গাড়ী নাযায় বেলেগ কথা কিন্তু এই গুড কোৱালিটি অফ ষ্টিল ব্ৰিজ একেই RCC ব্ৰিজৰ প্ৰায় 75% এনেই আহিব 75% এনেই যাব গতিকে আমি যদি এইটো নকৰোঁ এই ইমানবিলাক গাঁও আমি কেতিয়া কানেক্ট কৰিম তাৰ লগে লগে সেই ৰাস্তা নতুন অসম মালা প্ৰকল্পত পথ সুৰক্ষাৰ কাৰণে বা আপুনি কি ছাজেশ্যন কৰিব এতিয়া অনুষ্ঠানটো শেষ কৰিব খুজিছোঁ পথ সুৰক্ষাৰ কাৰণে ডিপাৰ্টমেণ্টে কি কৰাটো উচিত NHA কাৰণে কি কৰাটো উচিত ৰাইজে কি কৰাটো উচিত তাৰমানে পথ সুৰক্ষাৰ কাৰণে মইতো এটা ছাজেশ্যন ক'লোৱে যে আপোনাৰ স্পীড কেনেকৈ ৰাখিব পাৰে 2 নম্বৰ হৈছে আমাৰ ট্ৰেফিক ছেফটি মেজাৰ্ছ যিবিলাক তেওঁলোকৰ ৰোড চাইনেজ বা তেওঁলোকৰ বিভিন্ন ৱেষ্ট ছাইড এমিউনিটি এতিয়া ৰোড চাইনেজৰ আনাদাৰ প্ৰব্লেম মই দেখিছোঁ যেনেকৈ কেছ বেৰিয়াৰ চুৰ কৰি লৈ যায় আৰু এতিয়া ধৰক যিবিলাক মানে বহুত জেগা আমাৰ হাইৱেবিলাক কমপ্লিট আন্ধাৰ হৈ থাকে সেইবিলাকত তেওঁলোকে ছ'লাৰ লাইটত যাব লাগে কিন্তু এটা কথা যে এইবিলাক কৰিব গ'লে চুৰ হয় মই নিজেও দেখিছোঁ মোৰ ষ্টেটে কৰোঁতে এতিয়াও তেওঁলোকে লাইট কথাই কৈছে গতিকে আমাৰ যেতিয়াতো আজি নতুন চৰকাৰে ধৰক থানাৰ মডাৰ্ণাইজেশ্যনত বহুত জোৰ দিছে সেইটো ভাল কথা ইমান প্ৰত্যেকক গাড়ী দিব কিবা এই যিবিলাক কনচাৰ্ণ থানা দে শুড বি মেড ৰেছপনচিবল তেওঁলোকে যদি চুৰ কৰে তেওঁলোকে চুৰ ধৰিব পাৰিব লাগিব তেতিয়াহ'লে এই থেফটো নাইকিয়া হৈ যাব ৰোডৰ কোৱালিটি বাঢ়িব ৰোডৰ ছেফটি বাঢ়িব এক্সিডেণ্ট কমিব গতিকে এই এপ্ৰ'চটো থানাবিলাকৰ যিটো পজিশ্যন মই ভাল এপ্ৰ'চ বুলি ভাবোঁ কিন্তু এওঁলোকক এই ৰোড ছেফটিত পূৰা লগাব লাগে কাৰণ তোমালোক ৰেছপনচিবল চোৰলৈ হয় হয় চ'লাৰ লাইট তেওঁলোকে লগাব লাগিব য'ত য'ত আন্ধাৰ হয় দে হেভ টু গ' ফৰ চ'লাৰ লাইট গতিকে কোনোবাই চুৰ কৰিলে আল্টিমেটলি আগতে বহুত বস্তু চুৰ কৰি লৈ গুচি যায় কোনো চাওঁতে কোনটো পুলিচ থানাত একো একশ্যন নহয় গতিকে এইবিলাক যদি একশ্যন হয় ডেফিনেটলি ট্ৰেফিক ছেফটি ইম্প্ৰুভ কৰিব তাৰ ৱেষ্ট ছাইড এমিউনিটি মোৰ আনাদাৰ ছাজেশ্যন ৱেষ্ট ছাইড এমিউনিটি এইটোৱেই
যে আমি প্ৰত্যেকটো হাইৱে অথৰিটিয়ে বনাই দিব কিন্তু আমি ষ্টেট গভৰ্ণমেণ্টে এটা অন্তত নাই মই ষ্টেটক এটা আমি এটা প্ৰপ'জেল আমি কৈছোৱে যে হাইৱেটো কথা তাৰ লগত ষ্টেট হাইৱেজবোৰত ৱেচাইড এমিটি বনোৱাটো অতিশয় দৰকাৰ কিন্তু প্ৰথমতে নেশ্যনেল হাইৱেখিনি অন্তত মাটিখিনি গভৰ্ণমেণ্ট লেণ্ডখিনি তেওঁলোকক ফ্ৰী দিয়ক তেতিয়াহ'লে তেওঁলোকে ডেফিনেটলি এই ৱেচাইড এমিনিটি মাছ কুইকাৰ হ'ব সেইখিনি মই বস্তু দেখিছোঁ যে আৰু মই আন এটা ছাজেশ্যন নেশ্যনেল হাইৱে শেষ কৰিবলগীয়া হ'ল এটা সৰু ছাজেশ্যন মই দি লওঁ আপুনি ৰ'দ পথলৰ কথা কৈছে কিনি আজিকালি কোল টেকন'লজি খুব ভালকৈ ওলাইছে কোল মিক্স টেকন'লজি গতিকে যিটো আপুনি আজি কৈ আছে যে তাতে পথলৈ যাব পৰা নাই সেইটো বৰষুণতো ভাল কৰিব পাৰি গতিকে আমি নাহাইক ৰিকুৱেষ্ট কৰোঁ যে তোমালোকে কোল টেকন'লজি প্ৰপাৰলি ইউজ কৰা এনেকুৱা এনি কণ্ডিশ্যনত आलोक जी फिनिशिंग में क्या आप लोग क्या आपसे हमारा यही दरख्वास्त है कि रास्ते को ठीक कीजिए पॉटहोल बंद कराइए और जैसे गुड ड्राइविंग एक्सपीरियंस इज़ वेरी एसेंशियल एंड पब्लिक को भी हम लोग रिक्वेस्ट करते हैं कि NHAI शुड सपोर्ट रास्ता डेवलप होने से असम का उन्नति होगा आप पब्लिक से क्या उम्मीद रखते हैं सरकार से क्या उम्मीद रखते हैं हमारे लिए कि जो भी अनऑथराइज कंस्ट्रक्शन नहीं होना चाहिए अलोंग आवर हाईवेज कोई भी अनऑथराइज एक्सेस जहाँ पर भी हम लोग जो भी ऑफिसर है कंसर्न डिस्ट्रिक्ट को और जो पुलिस अथॉरिटी को हम लोग अप्रोच करता है उसको इमीडिएटली उसको रिजॉल्व किया जाए और जैसे कि जो जहाँ पर भी कॉन्ट्रा फ्लो भी ट्रैफिक का ये भी एक एक्सीडेंट का वन ऑफ द रीजन्स है खास करके दबोका साइड में कुछ जगह में भी थोड़ा लोग शॉर्टकट लेने के लिए जस्ट कॉन्ट्रा फ्लो में आते हैं वो भी एक्सीडेंट है तो ऐसे चीज़ों पर थोड़ा इन्फोर्समेंट करके उसको पेनलाइज किया जाए जहाँ तक हमारे हाईवे में इस सब चीज़ की जो इशूज़ है कि जैसे जहाँ जहाँ पर कंजेशन पॉइंट हो रही थी जैसे कि जोराबाड़ खानापारा से जो जोराबाड़ में है इसमें कंजेशन भी है वाटर लॉग में भी है तो वी आर गोइंग फॉर द 6 लेनिंग उसका DPR भी हम लोग स्टार्ट कर 6 लेनिंग हो या हाँ उसके लिए जो लैंड का भी लगेगा तो स्टेट गवर्नमेंट को भी मैंने रिक्वेस्ट किया है कि भाई हमको जो भी असिस्टेंस है वो दिया जाए अनदर थिंग पर गुवाहाटी बाईपास को भी हम लोग 6 लेनिंग कर रहा है उसमें 4 जगह जो फ्लाईओवर है जहाँ जो कंजेशन पॉइंट है गोरचुक लोखरा एंड आपका वशिष्ठा एंड द बारा गाँव एक बिहार बारी में भी वहाँ पर था तो वहाँ पर भी व्हीकल अंडरपास दे रहा है तो ये हमारा ये है कि जो सर्विस रोड है अभी 5 मीटर का 7.5 मीटर का हम उसको वो कर देगा और बीच हाईवे को जो 6 लेनिंग कर देगा लेकिन एक जगह मेरे को थोड़ा सा ठीक है मैं आपको अभी खत्म करना पड़ेगा जी आलोक कुमार जी थैंक यू सो मच एंड हमारा वही रिक्वेस्ट होगा आपके लिए कि NHAI का रास्ता अच्छा हो जरूर हम लोग करेंगे एक एक्सपीरियंस रोड एक्सपीरियंस बहुत जरूरी है हमारा फ्यूचर के लिए हमारे इकोनॉमी के लिए टूरिज्म के लिए बहुत जरूरी है अजय बरदলৈ ডাঙৰীয়া ধন্যবাদ জনাইছোঁ দুজনকে ধন্যবাদ জনাইছোঁ বহুখিনি দৰকাৰী কথা অজয় বৰদলৈ ডাঙৰীয়াই ক'লে যে চৰকাৰে বা আমাৰ সিস্টেমটো কি কৰাটো উচিত আমি আশা কৰোঁ চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব সহকাৰে ল'ব ধন্যবাদ জনাইছোঁ তাৰ লগতে হিৰেণনাথ ডাঙৰীয়া আছে অতি ব্যস্ততাৰ মাজত তেখেতে আহি পেলাই তেখেতে পুলিচৰ পাৰ্সপেক্টিভখিনি কোৱাৰ কাৰণে তেখেতক ধন্যবাদ জনাইছোঁ আৰু ৰাইজলৈ এটা অনুৰোধ কৰিছোঁ যে গাড়ীখন ভাল আজিকালি নতুন গাড়ী সৰু গাড়ীবোৰো বহুত স্পীডত যায় কিন্তু ৰাস্তাটোৰ ইমান ক্ষমতা নাথাকে 100কে বেছি গুৱাহাটী নগাঁও গ'লে প্ৰব্লেম আৰম্ভ হয় কাৰণ ৰাস্তাটো ডিজাইন 100 কিলোমিটাৰ পাৰ আৱাৰ কৰা হৈছে আমাৰ বাকিবোৰ ৰাস্তা 70-80 কিলোমিটাৰ কৰা হৈছে গতিকে নিজৰ জীৱনৰ কথা ভাবি নিজৰ সন্তান নিজৰ পৰিয়াল বা বাকি ৰাইজৰ কথা ভাবি লাহেকে চলা আমাৰ ট্ৰাকবোৰৰ দৌৰাত্ম বন্ধ কৰাব লাগে ট্ৰাক ড্ৰাইভাৰবোৰৰ দৌৰাত্ম বন্ধ কৰাৰ ক্ষেত্ৰত পুলিচে এই ক্ষেত্ৰত আগভাগ ল'ব লাগে আৰু আমি মটৰচাইকেল চলাওঁতে হেলমেট নিপিন্ধাকৈ আমি কেতিয়াও মটৰচাইকেল নচলাওঁ এইটো আপোনাক কেনেকৈ অনুৰোধ জনাওঁ বিশেষকৈ পিতৃ মাতৃহঁতক বাইকখন দিওঁতে সদায় ল'ৰা ছোৱালীক হেলমেটটো দিব কাৰণ চকুৰ আগতে আমি গুৱাহাটীত দেখোঁ যোৰহাটত দেখোঁ জোৰছে এনেকৈ ঘূৰি ফুৰা ল'ৰা ছোৱালী মৰা দেখোঁ ঘটনা হোৱা দেখোঁ ইমান নতুনকৈ উঠি অহা ল'ৰা ছোৱালী বহু ঘৰ সংসাৰ থান-বান হৈ গৈছে এই অবিবেচক ড্ৰাইভিঙৰ কাৰণে আৰু বা যিটো স্পীড ড্ৰাইভিঙৰ কাৰণে মদ খাই কৰা ড্ৰাইভিং এইখিনি বন্ধ হওক আশা কৰোঁ অনাগত দিনত অসমত এক্সিডেণ্ট কম হ'ব ৰাস্তাখিনি আৰু উন্নতি হ'ব আৰু অনুষ্ঠানটো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাই অনুষ্ঠানটো সামৰণি মাৰিছোঁ ধন্যবাদ